ধীৰেন হাজৰিকাই তেনেকে কৈছে আৰু আপোনাক অপমান কৰিছে নেকি দেউক মানে কৈছে আপোনাৰ কথালৈ ভৱিষ্যতে যাতে তেওঁ ঘৰলৈ আৰু নাহো আৰু চিয়া বুলি কৈছে ইমান টানকেও কোৱা নাই মৰম লগা সুৰ এটা আছে লুইতৰে পানী যাবিও বৈ বুজিলো ধীৰেন হাজৰিকা তোৰ ছোৱালীক মোৰ ল'ৰালৈ বোৱাৰী কৰি আনিলো আৰু তোক পৰাজিত কৰিলো চাই থাক আৰু কি কৰি আছো এতিয়া কি কৰিম বুলি ভাবিছে আজি ৰাতিলৈ ইহঁত দুটাৰ বিয়া দেউ আপুনি বিয়াৰ যোগাৰ কৰক ইটো গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহ মাতি শেষ কৰা আৰু ৰাতি হাঁহ ছাগলী যি লাগে চব মাৰা হৈ যাব দেউ হৈ যাব উঠক এটা শেষ এইটো আৰু এপেক বাকো নেকি মই কিন্তু তাতো দুপেক মাৰি আহিছো দেই কোৱাটো কমাইহে খাওঁ দে আজি খাম মই কমাই জীৱনত আজি মই প্ৰথমবাৰ মদ খাইছোঁ আৰু দুখো মই প্ৰথমবাৰেই পাইছোঁ হয় সেইটো হয় দেই ছোৱালী আছে যেতিয়া এদিন তই বিয়া দিবই লাগিব হয় কিন্তু মোৰ দুখ এটা কাৰণেই লাগিছে তাই য'লৈ পলাই গৈছিল নহয় মোৰ শত্ৰুলৈ পলাই গৈছে তই কেনেকে মদ নোখোৱাকে থাকিবি ক হয় সেইটো হয় সেইটোৱেইটো দে আকৌ এবাৰ মই ঐ কোৱাটো তই কিন্তু বেছিকে দুখ লগাই নাথাকিবি দেই তই যদি দুখ লগা ন এইবিলাক মই চব অকলে খাই পেলাম আজি কিন্তু ঘটনা বেলেগ হৈ যাব পাৰে তোক মই কথা এষাৰ কৈ থলো ঐ কোৱাটো তই কিন্তু তেনেকুৱা নকৰিবি দেই কাৰণ তোৰ ছোৱালী এজনী গ'ল কি হ'ল আৰু এজনীতো আছেই আৰু নবৌৰ কথাটো অকণমান চিন্তা কৰিব লাগিব দেই বহুত দুখ দিছে তাই হয় সেইটো হয় দিছে যাৰ লগত মই ইলেকশ্যন খেলি হাৰিছোঁ কি আছিল তাইৰ নামটো দীপালীৰ পুতেকলৈ তাই পলাই গৈছে গৈছে মই জানো তই ক মই কেনেকে সহ্য কৰোঁ নোৱাৰো সেইটো নোৱাৰি তই চাই থাক মই কি কৰি আছো তই কি কৰিবলৈ ওলাইছ বাৰু নেক্সট ইলেকশ্যনত মই কাউন্সিলাৰ খেলিম কাউন্সিলাৰ কাইদেউ ভাল হ'ব যদি যিকোনো হয় তেতিয়াহ'লে মোৰ ছোৱালী মই CMলৈ বিয়া দিম কোৱাইদেউ এইটোতো একে আচৰিত কথা হ'ব কোৱাইদেউ এইটো কিন্তু তই ভাল ভাবিছ ভাল হ'ব বুজিছ তোক কথা এষাৰ কৈ থলো কিন্তু কোৱাইদেউ মই মনত ৰাখিম তই চিন্তা নকৰিবি কোৱাইদেউ টিপা আহোঁতে যদি তাৰ বাটত যদি মই তাক একবাৰ লগ পাই গ'লো নহয় কি কৰিবি মানে তাৰ লগতো একদম কাৰাকে এক্টিং মাৰি যাম কোৱাইদেউ তই মোক এনেকুৱা নকৰিবি আৰু নাই আৰু অকণমান আছেই নহয় এইটো নালাগে মোৰ শত্ৰুৰ লগত তই
মোৰ শত্ৰুৰ লগত তই মিতিৰালি কৰিম বুলি কৈছতো তই যা নাই কোৱা বাট এইটো মই লৈ যাওঁ নালাগে তই যা যা তই কোৱাৰো মই আনিলো তই মোকে খেদি দিল মোৰ শত্ৰুৰ লগত মিত্ৰতা কৰে আৰু এখন খাব লাগিব এইটো ৱাটাৰটো নিবলৈ লাগে তাই হেৰা কি হ'ল বিয়ালৈ ওলোৱাই নাই যে দেৰি হৈছে বিয়ালৈ মই আকৌ কিবা কৰিলোঁ নেকি মনততো পৰা নাই হেৰা কি হ'ল কোৱা বাৰু মই কিবা কৰিছোঁ যদি এয়া চোৱা চৰি তোমাৰ ওপৰত খং উঠা নাই মোৰ তেন্তে কাৰ ওপৰত বিজয় আৰু তাৰ মাকৰ ওপৰত সিহঁত দুটাই আকৌ কি কৰিলে বিজয়নো কিয় ইমান সোনকালে ছোৱালী আনিব লাগে বাৰু আনিলে যেনিবা মাকেনো কিয় ইমান সোনকালে বিয়াখন পাতি দিব লাগে ঘটনাটো তুমি দেখোন দেখিছাই আৰু তোমাৰ খং উঠিছানো কিয় তোমাৰনো কি লোকচানডাল হ'ল মোৰেইটো চবতকৈ বেছিকৈ লোকচান হৈছে আৰে কি লোকচান হ'ল দুদিনমান সময়লৈ যদি সি বিয়াখন পাতিলেহেঁতেন তাৰ বিয়া বুলিতো মই 4যোৰমান কাপোৰ ল'ব পাৰিলোহেঁতেন এতিয়া পুৰণা কাপোৰে পিন্ধি যাব লাগিব হয় দিয়া অথনি গাঁৱত মানুহখিনিয়ে কথা পাতি থকা শুনিছোঁ নহয় সকলো মাইকী মানুহৰ এইটোৱে দুখ সকলো মাইকী মানুহে বোলে আজি পুৰণা কাপোৰ পিন্ধিয়ে বিয়ালৈ যাব হয় নেকি সকলোৱে পিন্ধিছে যদি মোৰ কোনো আপত্তি নাই ৰ'বা মই মুখখন ধুই আহোঁ চৰি বিজয় তই ঢুকাব নালাগে পাৰিলে লৰালৰিকৈ আৰু এজনী ছোৱালী বিয়া পাত খাই ভাল লাগিল দেই থোৱাহে কিডাল ভাল লাগিল বুঢ়া ছাগলীডাল একেবাৰে দাঁতেৰে টানো এৰায়ে নাহে আমাৰ ছোৱালী বিয়াত যি ছাগলী মাংস খুৱাইছিলো নহয় মানুহে এতিয়াও কয় তোমাৰ ছোৱালী বিয়া খাইছো ছাগলী মাংস খোৱাটোতো মনত নাই কি জানা ইমানেই মাংস তৰকাৰী ভাল হৈছিলে শেষলে নাথাকিলে নহয় মানুহে একে খাই শেষেই কৰি পেলালে মই আকৌ হাঁহৰ মাংসখিনিও খালো ভালেই লাগিল হাঁহৰ মাংসখিনি চাওঁ বাৰু হাতখন কিয় তেল হৈ থকা নাই দেখোন সেইডাল আৰু হাঁহ হ'ল নে যদি হাঁহ খাই হাতখন তেলেতীয়া হৈ নাথাকে সেইডাল কি হয় হাঁহ আমাৰ ল'ৰাৰ বিয়াত বাপৰে বাহ কি তেলাল হাঁহ খুৱাইছিলো 7 দিনৰ পিছত ল'ৰা যেতিয়া 8 মঙলা খাই আহিছে তেতিয়াহে মানুহৰ হাতৰ তেল শুকাইছে হ'ব দিয়া ইয়াত খালো নহয় হ'ল মই আকৌ সেই বুলি সিহঁতক দুখ দিয়া নাই আকৌ দেই মই কথাটোহে কৈছো যাওঁ এতিয়া দেই